মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছে যে ইংলিছৰ আমি ৰচনা কি চাম, অৰ্থাৎ এছে কি আহিব, আমাক কমন এছে কেইখনমান দিব লাগে। যোৱাকালি মই অসমীয়া কি চাব লাগিব কৈছিলোঁ, গতিকে আজি মই তোমালোকক ইংৰাজীৰ কি চাব লাগিব, ইংলিছ এছে তোমালোকক কৈ দিছোঁ। প্ৰথমতে চোৱা 2013 চনত, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ তোমালোকৰ এছে আহিছিল। 2013 চনত আহিছিলে ফিজিকেল এক্সাৰচাইজ আৰু ফ্লাড ইন আছাম। নেক্সট আমি চাওঁ অহা 2014 চনত কি আহিছিল। 2014 চনত আহিছিলে ডিচিপ্লিন আহিছিল আৰু আহিছিল দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। নেক্সট 2015ত কি আহিছিলে চোৱা, 2015 চনত আহিছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এ জাৰ্ণি বাই বাছ। 2016 চনত কি আহিছে চোৱা, 2016 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল দ্য ফেষ্টিভেল ইউ লাইক মষ্ট, টেলিভিছন এজ এ চ'ৰ্চ অফ নলেজ। ভিডিঅ'টোৰ শেষত মই তোমালোকক জনাম যে 2025 চনৰ কাৰণে তোমালোকে কোনকেইখন চাব লাগিব আৰু ইয়াৰ পৰা তোমালোকৰ 100% কমন আহিবই। 2017 চনত আহিছিলে ছায়েন্স ইন এভৰিডে লাইফ আৰু ইয়ৰ স্কুল লাইব্ৰেৰী। 2018 চনত আহিছিল বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ এণ্ড ইয়ৰ লাষ্ট ডে এট স্কুল। 2019 চনত আহিছিলে পাংচুৱেলিটি, দ্য ফেষ্টিভেল ইউ লাইক মষ্ট আৰু দ্য ফেভৰেট হিৰ' ইন হিষ্ট্ৰী। 2020 চনত আহিছিলে ছায়েন্স ইন এভৰিডে লাইফ, ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। 2021 আহিছিল, তিনিখন ৰচনা আহিছিল 2021 চনত, অবিডিয়েঞ্চ টু পেৰেণ্টছ, COVID-19 আৰু আহিছিল স্প্ৰিং ছিজন ইন আছাম। 2022 চনত অহা নাছিল, পৰীক্ষা নাছিলে, ঠিক আছে, সেইকাৰণে মই এনেই ক্ৰছ চিন দি থৈ দিছোঁ। 2023 চনত আহিছিলে ছায়েন্স ইন এভৰিডে লাইফ এণ্ড এ ৰেইনি ডে। 2024 চনত আহিছিলে নেচাৰেল ৰিচোৰ্চেছ এণ্ড আউটডোৰ গেমছ। এতিয়া মই তোমালোকক জনাম আৰু ইয়ৰ ফেভৰেট বুক আহিছিল। এতিয়া 2025 চনৰ কাৰণে তোমালোকে কি চাব লাগিব। 2025 চনৰ কাৰণে তোমালোকে চাবা ইয়ৰ ফেভৰেট ফেষ্টিভেল, ঠিক আছে, তোমাৰ প্ৰিয় উৎসৱৰ বিষয়ে চাবা। 2014, 2016 আৰু 2019 আহিছিল। এইবাৰো অহাৰ বহুত চান্স আছে এইখন ৰচনা, ঠিক আছে, তোমালোকে ভালদৰে চাবা। ফিজিকেল এক্সাৰচাইজ চাবা তোমালোকে। ফিজিকেল এক্সাৰচাইজ 2013 আৰু 2018 আহিছিল। ফ্লাড ইন আছাম বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। অসমৰ বানপানী সমস্যা বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইখন তোমালোকে কিন্তু মিছ নকৰিবা, এইখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাজিৰঙা নেশ্যনেল পাৰ্ক চাবা, কাজিৰঙা নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট। COVID-19 ইম্পৰ্টেণ্ট, COVID-19ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, অহাৰ চান্স আছে। ছায়েন্স ইন এভৰিডে লাইফ আৰু এখন দিছোঁ ইয়ৰ লাষ্ট ডে এট স্কুল, স্কুলত তোমাৰ শেষৰ দিনটো। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। তোমালোকক যদি পেইড নোটছ লাগে 5000+ MCQs, অল ছাবজেক্ট ইম্পৰ্টেণ্ট নোটছ, PDF, হেণ্ড ৰিটাৰ্ণ নোটছ, সকলোবোৰ তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি জইন হ'বলৈ নাপাহৰিবা। কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবা।